ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ ঘোষণাৰ পাছত এটা ৰাষ্ট্ৰীয় চেনেলৰ পেনেল ডিছকাশ্যন চালোঁ। সেই বিশেষ আলোচনাটো চোৱাৰ পিছত অনুভৱ হ'ল যে ব্যক্তিগতভাৱে মোৰ দৰে সাংবাদিক হোৱাৰ বহুতৰ যোগ্যতা নাই। সেই উপলব্ধি অৱশ্যে বহুদিনৰ পৰা মনত দোলা দি আছিল, কিন্তু ৰাষ্ট্ৰীয় চেনেলটোৰ পেনেল ডিছকাশ্যন চোৱাৰ পিছত বুজাত অসুবিধা নহ'ল যে সাংবাদিকতাৰ নামত আমাৰ দৰে ব্যক্তিবোৰ অলগদ্ধ। কাৰণটো কওঁ শুনক। ৰাষ্ট্ৰীয় চেনেলৰ গোস্বামী উপাধিৰ প্ৰসিদ্ধ সাংবাদিকজনে কেইবাজনো সামৰিক ক্ষেত্ৰৰ বিশেষজ্ঞক লৈ সেন্দুৰ অপাৰেশ্যনৰ বিষয়ক লৈ আলোচনা কৰিছে। একেদৰে সকলো বিষয়ৰ বিশেষজ্ঞ গোস্বামী উপাধিৰ এংকৰজনে এজন বিশেষজ্ঞ পেনেলিষ্টক এটা বিশেষ প্ৰশ্ন কৰিলে। সামৰিক ক্ষেত্ৰত বিশেষজ্ঞজন ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া। এংকৰৰ প্ৰশ্নটো আছিল এনেধৰণৰ যে ভাৰতে পাকিস্তানৰ বহুকেইটা বিমান ঘাটি ব্ৰাহ্মছ মিছাইলৰ জৰিয়তে ধ্বংসস্তূপত পৰিণত কৰিলে। পাকিস্তানৰ হয়তো পাৰমাণৱিক অস্ত্ৰ মজুত ৰখাৰ ক্ষেত্ৰতো ক্ষতি সাধন কৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই। সেয়ে পাকিস্তানে উপায়হীন হৈ নিজক ৰক্ষা কৰাৰ বাবে আমেৰিকাৰ ভৰিত পৰিছে, আৰু সেই ক্ষেত্ৰত সেই সামৰিক বিভাগজনৰ মন্তব্য লাগে। সঠিক প্ৰশ্নটো এনেধৰণৰ নহ'লে মূল বিষয়টো তেনেধৰণৰে আছিল। যিয়ে নহওক, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াজনে প্ৰথমতে ক'লে যে সেনাই ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰাৰ তেওঁৰ হাতত কোনো তথ্য নাই। তেওঁ লগতে ভাৰতীয় সেনাৰ সংবাদমেলৰ প্ৰসংগ উত্থাপন কৰিলে, যি সংবাদমেলত ভাৰতীয় সেনাই স্পষ্ট কৰিছিল যে ৰঞ্জৰ বাবে কি শক্তি, কিদৰে আৰু কেতিয়া ব্যৱহাৰ কৰিছে সেয়া ৰণনীতিৰ ফালৰ পৰা অৱগত কৰিব পৰা বিষয় নহয়। লগে লগে প্ৰসিদ্ধ এংকৰজনে সেনা বিষয়াজনক হস্তক্ষেপ কৰি ক'লে যে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ভাৰতীয় সেনাই যে প্ৰয়োগ কৰিছে সেই সন্দৰ্ভত তেখেতৰ হাতত বহু তথ্য আছে। আৰু তেওঁ জোৰ দিলে যে ভাৰতে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰাটো সঁচা, আৰু সেই ক্ষেপণাস্ত্ৰই পাকিস্তানৰ য'ত পাৰমাণৱিক বোমা মজুত আছিল তেনে স্থানতো আঘাত কৰিছে বুলি তেওঁ জোৰ দিলে। আৰু ইয়াৰ লগে লগে সেই বিশেষজ্ঞ যিজন সামৰিক বিষয়া আছিলে তেখেতৰ ক'বলৈ একো নাথাকিল বা তেখেতক কোৱাৰ ক্ষেত্ৰত বাধা দিয়া হ'ল। কিন্তু আমাৰ দৰে সাধাৰণ সাংবাদিক নামধাৰী প্ৰাণীবিধৰ মনত কিছু প্ৰশ্ন জাগিল। এয়া কেনেধৰণে সম্ভৱ হয়? সামৰিক বিশেষজ্ঞই এই কথা নাজানে, যুদ্ধৰ গোপনীয়তা তথা ৰণনীতিৰ স্বাৰ্থত সেনাই কোনো কথা প্ৰকাশ কৰিব বিচৰা নাই। তেনেস্থলত সেই বিশেষ সাংবাদিকজনে সেই কথা কেনেকৈ গম পালে? আক্ৰমণ হৈছিল গভীৰ নিশা, গতিকে কি ক্ষেপণাস্ত্ৰ সেনাই ব্যৱহাৰ কৰিছে জনাটো সম্ভৱ নহয় সাধাৰণ মানুহৰ কাৰণে। জানিব পৰাৰ মাত্ৰ দুটা উপায় আছে। হয় সেনাৰ ফালৰ পৰা সেই গোপন তথ্য ফাদিল কৰা হৈছে, নহ'লে পাকিস্তানৰ যি স্থানত ক্ষেপণাস্ত্ৰই আঘাত আনিছে সেই ঠাইৰ পৰা সাংবাদিকজনে তথ্য লাভ কৰিছে, নিৰ্ভৰযোগ্য তথ্য লাভ কৰিছে। এই কথাত দুটা কথা প্ৰমাণ হয় যে হয় ভাৰতীয় সেনাৰ কোনোবাই বিশ্বাসঘাতকতা কৰিছে সামৰিক ক্ষেত্ৰত, যিয়ে সেনাৰ গোপন তথ্য সাধাৰণ নাগৰিকক যোগান ধৰিছে, নহ'লে বিশেষ সাংবাদিকজনৰ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে, য'ত আঘাত কৰিছিলে তাৰ পৰা তেওঁ ভালকৈ তথ্যবোৰ লাভ কৰিব পাৰিছে। তথ্য উদ্ঘাটন কৰাটো সাংবাদিকৰ ধৰ্ম, যেনেকৈ নহওক সাংবাদিকে তথ্য উদ্ঘাটন কৰে। গতিকে মোৰ বিবেচনাত সাংবাদিকজনে কোনো ভুল কৰা নাই, বৰঞ্চ এই কথাই প্ৰমাণ কৰে যে সেইজন এজন বিচক্ষণ সাংবাদিক। আৰু তাৰ বিপৰীতে আমিবোৰ আছোঁ ক'ত? তথ্যৰ বাবে ৰৈ থাকোঁ সেনাৰ সংবাদমেলখনলৈ, সেই তথ্যটো সকলোৱে গম পায়, তেনে ক্ষেত্ৰত সাংবাদিকৰ প্ৰয়োজনে বাকী। তেতিয়াই উপলব্ধি হৈছে যে সাংবাদিকতাৰ নামত আমি প্ৰকৃতাৰ্থত একোজন কলংক। সেয়া বাৰু থলোঁ, তেওঁলোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক, আমি চুব পৰা বিষয় নহয়। কিন্তু অসমমূলকত কি হৈছে? অসমতো গোস্বামী উপাধিৰ অন্য এজন বিজ্ঞ সাংবাদিকে খবৰ দিলে যে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিবলৈ এক প্ৰকাৰ আমেৰিকা বাধ্য হৈছিল। বাধ্য হোৱাৰ কাৰণ, এক বিস্ফোৰক কাৰণ তেখেতে দাঙি ধৰিছে, আৰু সেই তথ্য আছিলে যে আমেৰিকাৰ চোৰাংচোৱাৰ এক গোপন প্ৰতিবেদন। প্ৰতিবেদনত কি আছে সেয়া জনোৱা নাই যদিও আভাস এটা পোৱা গৈছে যে পাকিস্তানে শেষ অস্ত্ৰ হিচাপে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। সেয়ে আমেৰিকাৰ উপৰাষ্ট্ৰপতি JD ভেন্সে খোৱা বাদ দি উজাগৰি নিশা দুয়ো দেশক যুদ্ধবিৰতি কৰিবলৈ সন্মত কৰাইছে। ৰাজ্যৰ মুঠা ফুটা প্ৰভাৱশালী সাংবাদিকজনৰ খবৰৰ উৎস আছিল CNN আৰু নিউয়ৰ্ক টাইমছ। যিটো সময়ত যুদ্ধবিৰতিক লৈ দেশৰ গৰিষ্ঠ সংখ্যক জনতা অসন্তুষ্ট হৈ আছে, সেই সময়ত সেই প্ৰভাৱশালী সাংবাদিকজনৰ যুদ্ধবিৰতিৰ পক্ষত সবল যুক্তি দি আওপুকীয়াকৈ চৰকাৰ স্থিতিক সমৰ্থন জনাইছে। ৰাজ্যৰ গোস্বামী উপাধিৰ সাংবাদিকজনৰ সংবাদ কৰ্মৰ প্ৰতি ৰাজ্যৰ আস্থা আছে, সেয়ে বিষয়টো লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল। আমাৰ দৰে কম মগজুৰ মানুহবোৰে বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ যে এখন সম্ভাৱ্য পাৰমাণৱিক যুদ্ধ হোৱাতকৈ যুদ্ধবিৰতি শ্ৰেয়, আৰু সেয়ে আমেৰিকাই সঠিক পদক্ষেপে লৈছে। তাৰ পিছতে মনলৈ আহিল যে পেহেলগাম কাণ্ডৰ পিছত এই CNN বা নিউয়ৰ্ক টাইমছে পাকিস্তানৰ পক্ষতো পাকে প্ৰকাৰে বহু সংবাদ পৰিৱেশন কৰিছে। পেহেলগাম কাণ্ডৰ খবৰ প্ৰকাশ কৰি নিউয়ৰ্ক টাইমছে কি হেডলাইন দিছিল মনত পৰেনে? নিউয়ৰ্ক টাইমছে হেডলাইন দিছিল এটলিষ্ট 24 টেৰৰিষ্ট গানডেড ডাউন বাই মিলিটেন্টছ ইন কাশ্মীৰ।
অৰ্থাৎ এই কাণ্ডত সন্ত্ৰাসবাদী জড়িত আছিল নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দিয়া উগ্ৰবাদী, টেৰৰিষ্ট নহয়, মিলিটেণ্ট। আৰু এই মিলিটেণ্ট শব্দ ব্যৱহাৰক লৈ আমাৰ কথাটো বাদেই দিয়ক, আমেৰিকাৰ চৰকাৰে ক্ষোভ ব্যক্ত কৰিছিল নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে। আৰু ইয়াৰ পিছত আহক CNN-ৰ কথা। সেন্দুৰ অপাৰেশ্যনৰ প্ৰথম দিনটোৰ পিছত পাকিস্তানৰ জনতা বা পাকিস্তানৰ চৰকাৰ সেনাই দাবী কৰিছিল যে ভাৰতৰ সামৰিক ঘাটি তেওঁলোকে ধ্বংস কৰি পেলাইছে। আৰু তাৰ পাছতেই CNN-এ বাতৰি পৰিৱেশন কৰিছিল যে পাক সেনাই ভাৰতৰ এটা সামৰিক ঘাটি সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে, য'ত ভাৰতীয় বায়ুসেনাৰ 3খনকৈ ৰাফেল, 2খন জেট বিমান মাটিৰ লগত মিহলি কৰি দিছে। এই খবৰ আছিল CNN-ৰ, আৰু খবৰৰ উৎস আছিল পাকিস্তানৰ ছ'চিয়েল মিডিয়া। অৰ্থাৎ প্ৰথমৰ পৰাই এই দুই সংস্থাই CNN কওক বা নিউয়ৰ্ক টাইমছে কওক ভাৰতৰ মনোবল ভাঙিবলৈ চেষ্টাৰ কুটি কৰা নাছিল। পাকিস্তানৰ পক্ষ গ্ৰহণ কৰি আহিছে প্ৰথমৰ পৰা ভুৱা খবৰৰ ওপৰত ভিত্তি কৰি। আৰু তেনে সংস্থাৰ খবৰৰ ভিত্তিত অভিজ্ঞ প্ৰভাৱশালী সাংবাদিকে নিজৰ জ্ঞান বুদ্ধি সংযোজন কৰি যুদ্ধ বিৰতিৰ আচল কাৰণ ফাদিল কৰি দিছে। এইবোৰ দেখা শুনাৰ পিছত নিজকে আমাৰ ধিক্কাৰ দিবৰ মন যায় যে তেনে গুণী জ্ঞানী সাংবাদিকে চিন্তা কৰিব পৰা ধৰণে যদি 1% আমাৰ মগজুত বুদ্ধি বা বুজা শক্তি থাকিলেহেঁতেন। সাংবাদিকৰ প্ৰথম আৰু প্ৰধান অলংকাৰ হ'ল সূত্ৰ বা চ'ৰ্চ যদি গতাব পৰা যায় বা চ'ৰ্চ যদি থাকে সেইজন এজন ভাল সাংবাদিক হিচাপে ধৰা হয়। কিন্তু আমাৰ দৰে একাংশৰ তেনে জ্ঞান বৃত্তিত নায়েই, চ'ৰ্চ শূন্য বুলি ক'লেও হয়তো ভুল নহ'ব। তেখেতসকল বাৰু ডাঙৰ সাংবাদিক, কথাবোৰ কিছু সুকীয়া হয়, তেখেতসকলৰ লগত হয়তো আমাৰ ইজনে নাখাতে। কিন্তু আমাতকৈ কনিষ্ঠ সাংবাদিকবোৰে কি কৰিছে? আমাতকৈ যিসকল কনিষ্ঠ সাংবাদিক আছে এবাৰ মন কৰিবচোন, ষ্টুডিঅ'ৰ ভিতৰত বহি থাকিয়েই যুদ্ধৰ সকলো গোপন খবৰ তেওঁলোকে লাভ কৰি আছে। যুদ্ধৰ বহু ভিতৰুৱা খবৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে গম নাপায়, কিন্তু তৎকালে গম পায় অসমৰ ষ্টুডিঅ'ত বহি থকা সাংবাদিকে। ভাবিলে আচৰিত লগা নেটৱৰ্ক। এই সৰু সৰু সাংবাদিকবোৰে, এই বয়সত কম বয়সীয়া সাংবাদিকবোৰে এই নেটৱৰ্ক গঢ়ি তুলিছে। কিমান আগবঢ়াই এইসকল নতুন প্ৰজন্মৰ সাংবাদিক। আৰ্কিমিডিছে যেতিয়া হেনো সোণৰ ঘনত্ব আৰু বিশুদ্ধতাৰ মাপ কৰাৰ পদ্ধতিটো আৱিষ্কাৰ কৰিছিল, তেওঁ তেতিয়া বাথৰুমত আছিল আৰু গা ধোৱা ঘৰৰ পৰা উলংগ শৰীৰে হেনো চিঞৰি ৰাস্তাই ইউৰেকা চিঞৰি ৰাজমহল পাইছিলগৈ। আৰু এতিয়া আমি সদায় দেখিছোঁ যে এই কম বয়সীয়া সাংবাদিকসকলে প্ৰতিটো মুহূৰ্ততে সেই ইউৰেকা আৱিষ্কাৰ কৰাৰ উন্মাদ দেখুৱাই ৰাইজক সেই কথা ষ্টুডিঅ'ৰ মাধ্যমেৰে জনাই আছে। অৰ্থাৎ প্ৰতিদিনে একোটা আৱিষ্কাৰ হৈ আছে, প্ৰতিদিনে একোজন আমাৰ সাংবাদিক আৰ্কিমিডিছ হৈ আছে। আৰু তাৰ মাজত আমিবোৰ সেনা বিষয়া সংবাদমেল দিব, তাৰপিছত সেই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আমি বাতৰি কৰিম। কোনে চাব আমাৰ বাতৰি? আচল কথা এই যে আমি প্ৰকৃতাৰ্থত গোস্বামীৰ পৰ্যায়ৰ সাংবাদিকটো নহয়ে, বহু কম বয়সৰ আজিৰ প্ৰজন্মৰ সাংবাদিকৰ সমকক্ষ নহওঁ। আমি নেটৱৰ্ক নোহোৱা, চ'ৰ্চ নোহোৱা একোজন সাংবাদিক। প্ৰকৃতাৰ্থত সাংবাদিক বুলি ক'ব পৰাৰ যোগ্যতাটো আমাৰ নাই, অন্ততঃ মোৰ সেই যোগ্যতা নাই। আৰু সেই বিশ্বাস হৈ গৈছে এই যুদ্ধৰ পৰিৱেশৰ মাজত সমগ্ৰ কৰ্মকাণ্ড দেখি। ধন্যবাদ।